লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ পুনৰ ৰাজ্যত সংঘটিত হৈছে এক অতি চাঞ্চল্যকৰ ঘটনা কিয়নো আৰক্ষী চাউনিত এজন আৰক্ষী জোৱানৰ এতিয়া আত্মহত্যা কৰাৰ ঘটনাই কিন্তু তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো পুনৰ ৰাজ্যত সংঘটিত হৈছে এক অতি চাঞ্চল্যকৰ ঘটনা কিয়নো আৰক্ষী চাউনিতে এজন আৰক্ষী জোৱানে আত্মহত্যা কৰাৰ ঘটনাক লৈ কিন্তু তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে তাৰ পিছৰ পৰিবেশ আমি আপোনালোকক দেখুৱাই যোৱাৰ চেষ্টা কৰিছো এখন ৰাজ্যতে পুনৰ এই ধৰণৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আমি জনাই যোৱাৰ চেষ্টা কৰিছো অবন দাস নামৰ আৰক্ষী জোৱানজনে নিজৰ কৰ্মস্থলীতে এতিয়া আত্মহত্যা কৰাৰ ঘটনাই কিন্তু তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈছে গোলাঘাট বগৰীটেং আৰক্ষী চাউনিৰ লেন্স নায়ক অবন দাসৰ নিজ কৰ্মস্থলীতে আত্মহত্যা ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈছে এটা উল্লেখ কৰিব লাগিব যে সন্ধিয়া 7 বজাৰ সংকেত বাজি উঠাৰ পিছতে সংঘটিত হৈছে এই ধৰণৰ অভাৱনীয় ঘটনা সংকেত বজাৰ লগে লগে কিছু সময় পিছতে কিন্তু চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰিছে এজন সতীৰ্থই তাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু লেন্স নায়কজনৰ নাম অবন দাস বুলি জানিব পৰা গৈছে এটা উল্লেখ কৰিব লাগিব যে অৱসৰ লবলৈ এবছৰ বাকি থকা সময়তে লেন্স নায়ক অবন দাসে কিছুদিনৰ পৰা হতাশাত ভুগি আছিল বুলি এতিয়া প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে একটি চাঞ্চল্যকৰ ঘটনা বুলি ক'ব লাগিব অৱসৰ লবলৈ এক বছৰ থাকুতে কিয় আত্মহত্যা কৰিলে আৰক্ষী জোৱানে ইয়াক লৈ কিন্তু তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে গোলাঘাট বগৰীটেং আৰক্ষী চাউনিৰ লেন্স নায়ক অবন দাসৰ নিজ কৰ্মস্থলীতে আত্মহত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু সন্ধিয়া 7 বজাত যেতিয়া সংকেত বাজি উঠিছিল তাৰ পিছতেই সংঘটিত হৈছে এই ধৰণৰ অভাৱনীয় ঘটনা সংকেত বজাৰ কিছু সময় পিছতে চিপলোৱা অৱস্থাত প্ৰত্যক্ষ কৰিছে এজন সতীৰ্থই লেন্স নায়কজনৰ নাম অবন দাস বুলি জানিব পৰা গৈছে আমি জনাই যাবলৈ চেষ্টা কৰিছো অৱসৰ লবলৈ এক বছৰ বাকি থকা সময়তে লেন্স নায়ক অবন দাসে কিয় আসলতে এনে ধৰণৰ কাণ্ড সংঘটিত কৰিলে তাক লৈ কিন্তু এটা চাঞ্চল্য বিৰাজ কৰিছে ইয়াত প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে যে কিছুদিনৰ পৰা হতাশাত ভুগি আছিল লেন্স নায়ক অবন দাস তাৰ পিছতে কালি সন্ধিয়া এই ধৰণৰ ঘটনা সংঘটিত হৈছে আৰক্ষী চাউনিৰ লেন্স নায়ক অবন দাসৰ নিজ কৰ্মস্থলীতে আত্মহত্যা ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈছে সন্ধিয়া 7 বজাৰ লগে লগে যেতিয়া সংকেত বাজি উঠিছিল তাৰ পিছতেই এই ধৰণৰ অভাৱনীয় পৰিস্থিতি দেখা দিছিল আৰু সংকেত বাজি উঠাৰ কিছু সময় পিছতেই চিপটোৱা অৱস্থাত প্ৰত্যক্ষ কৰিছিল এজন সতীৰ্থই লেন্স নায়কজনৰ নাম অবন দাস বুলি জানিব পৰা গৈছে এই সন্দৰ্ভত কিছু ভাষ্য আছে শুনাবলৈ বিচাৰিছো অবন দাস তেওঁ 59 বছৰ মানে হ'বলৈ হৈছিল আৰু এক মাহৰ পিছতে তেওঁ 59 বছৰ হ'লহেঁতেন হয় আৰু অহা বছৰ তেওঁ ৰিটায়াৰ কৰিব লগা আছিলে আৰু অহাকালিৰ পৰা তেওঁ ছুটীত যাব লগা আছিলে হয়তো তেওঁ মেণ্টেলি তেওঁ ডিপ্ৰেশ্যনত হয়তো আছিলে এতিয়া আমাৰ যিটো ইভিনিং ৰোল কল 7টা বজাত তেওঁ মানে তাতে এটেণ্ড কৰিছে আৰু কৰি আহি পেলাই প্ৰায় 8:15 মান বজাত তেওঁ যিটো বেৰেকত থাকে সেই বেৰেকৰ সন্মুখৰ যিটো এজোপা গছ আছে সেই গছত তেখেতে চিগিৰি আত্মহত্যা কৰিছে কেনেকৈ গম পালে কথাটো আপুনি নহয় তেওঁলোকৰ লগত আজি সহকৰ্মী আছে সহকৰ্মীয়ে তেওঁ চিগিৰি লৈ থকা অৱস্থাত দেখা পালে এতিয়া ৰাতিপুৱা ৰোল কল কৰে নে গধূলি সময়ত কৰে নেকি মানে ৰোল কল দিনটোত দুবাৰ হয় গধূলি আৰু সন্ধিয়া ৰোল কলটো 7টা বজাত তেওঁ ৰোল কলটো এটেণ্ডো কৰিছে হয় কি বুলি ভাবে আপুনি কিয় কাৰণে এনেকুৱা হ'বলগীয়া চাব লাগিব তদন্ত কৰিলে আমি গম পাম তেওঁ হয়তো ডিপ্ৰেশ্যনত কি কাৰণে তেওঁ ডিপ্ৰেশ্যনত আছিলে সেইটো তদন্ত কৰিলে আমি গম পাম ৰিটায়াৰ হ'বলৈ কিমান দিন থাকিব গ'লে এবছৰ 1 মাহ কিবা লক্ষণ আচলতে দেখা পাইছিলে নেকি কোনোবা কৰ্মীসকলে তেনেকুৱা ধৰণৰতো গম পোৱা নাযায় ছুইচাইডেল এইটো ইনষ্টিংটো কি আছিলে চাব লাগিব আমি চালে গম পাম কিমান সময়ত আপোনালোকে গম পালে 8:15 আচ্ছা এতিয়া নমালে ওপৰত ছুইচাইড কৰিলে হেঙিং হৈছে হয় এতিয়া কি কৰিব আপোনালোকে এতিয়া এইটো লিগেল প্ৰচিডিউৰখিনিয়ে হ'ব এজ পাৰ যিখিনি আমাৰ ইউডি কেছৰ লিগেল প্ৰচিডিউৰখিনিও কি নাম ক'লে তেখেতৰ অবন দাস লেন্স নায়ক হয়